মৰাণৰ ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। 14 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা গৈ ৰাজপথতে নামিব মোদী। সেই ৰাজপথেৰে যাতায়াত সদ্যহতে আৰু বাধা নিষেধ। দেশৰ আন কেইটামান ৰাজপথৰ লগতে মৰাণ ৰাষ্ট্ৰীয় পথো হৈ উঠিল ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি সম্পন্ন। জৰুৰী অৱস্থাত এই পথছোৱাত অৱতৰণ কৰিব পাৰিব ৰাফেল সুখায়কে ধৰি সকলো ধৰণৰ যুদ্ধ বিমান। অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী অসমলৈ আহোঁতে গুৱাহাটীত তেওঁৰ কাৰ্যসূচী শেষ কৰি ডিব্ৰুগড়লৈ উৰা মাৰিব আৰু বিমান বন্দৰৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰিব মৰাণৰ ৰাজপথত। প্ৰধানমন্ত্ৰীয়ে অৱতৰণ কৰাৰ পিছতেই ৰাজপথত কেইবাখনো যুদ্ধ বিমানে অৱতৰণ কৰিব আৰু স্থানীয় লোকে প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষ কৰিব সেই দৃশ্য। ডিব্ৰুগড়ৰ মৰাণৰ যিটো আমি নেশ্যনেল হাইৱে, সেই হাইৱেৰ ওপৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিমানেৰে অৱতৰণ কৰিব। ডিব্ৰুগড় এয়াৰপৰ্টত নহয়, হাইৱেত, ৰাস্তাৰ ওপৰত তেখেতে অৱতৰণ কৰি তেখেত অলপ সময় তাতে থাকিব। ইন দি মিন টাইম ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰাফেল, সুখই বিভিন্ন বিমান যি আমি গুৱাহাটীত এৰ'ছত দেখা পাইছিলোঁ, গুৱাহাটীৰ এৰ'ছত ওপৰত উৰিছিলে, ইয়াত সেই গোটেই ফ্লাইটবিলাক ৰাস্তাত নামিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধা ঘণ্টা 40 মিনিট সময় তাক চাই পেলাই তেখেত পুনৰ উভতিব। মাৰ্চত তেখেতে আকৌ এবাৰ অসমলৈ আহিব। মৰাণৰ সেই ৰাজপথ ইতিমধ্যে প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে বিশেষভাৱে সাজু কৰি তোলা হৈছে। বৃহস্পতিবাৰে মুখ্য সচিব আৰু ডিজিপিয়ে সেই স্থান উপস্থিত হৈ সামৰিক আৰু অসামৰিক বিষয়াসকলৰ সৈতে প্ৰস্তুতিৰ বুজ লয়। শুকুৰবাৰে পুৱাৰে পৰা কাৰ্যকৰী হোৱাকৈ অহা 14 ফেব্ৰুৱাৰী পৰ্যন্ত সেই ৰাজপথেৰে সকলো যাতায়াত বন্ধ কৰি বিকল্প পথৰো ব্যৱস্থা কৰা হৈছে। 14 ফেব্ৰুৱাৰীৰ অনুষ্ঠানৰ পূৰ্বে 8 আৰু 9 ফেব্ৰুৱাৰীত তাত যুদ্ধ বিমান নমাই অনুশীলন চলাব বায়ুসেনাই। এইটো আগতে 14 তাৰিখ আগতে 9 তাৰিখৰ পৰা 8 তাৰিখৰ পৰা 3-4 বাৰ ইয়াত ট্ৰায়েল ৰানো হ'ব। এই সময়তো আমাৰ ৰাইজে, লোকেল ৰাইজে আহি চাব পাৰিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখন বিশেষ ধৰণতে এতিয়া অৰ্গেনাইজ কৰিবলৈ সেইকাৰণে খুজিছে, যাতে আমাৰ সকলো ল'ৰা ছোৱালী ৰাইজ এইটো বস্তু চাব পাৰিব। বিকজ এয়াৰফ'ৰ্চৰ এনেকুৱা এটা ইভেণ্ট বহুত কম আমি সুবিধা পাম। প্ৰধানমন্ত্ৰী মোদীয়ে মৰাণত প্ৰায় 30ৰ পৰা 40 মিনিট সময় কটাই যুদ্ধ বিমান ৰাজপথত অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিব আৰু তাৰ পৰাই পুনৰ দিল্লীলৈ উৰা মাৰিব। পূৰ্বে দেশৰ যমুনা এক্সপ্ৰেছ ৰোডকে ধৰি কেইটামান পথত এনেদৰে যুদ্ধ বিমানে অৱতৰণ কৰিছে, কিন্তু উত্তৰ পূবত এয়াই হ'ব প্ৰথম। মৰাণৰ পৰা ৰাম কুমাৰ চৌহানৰ ৰিপৰ্ট, আছাম টক্স।